এভৰিৱান ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আশা কৰোঁ সকলো ভালে আছে আৰু মই ভালে আছোঁ। সকলোকে পুনৰবাৰ নতুন এটা ভিডিঅ'লৈ মোৰ ফালৰ পৰা স্বাগতম জনাইছোঁ। যিহেতু আজি আছে উৰুকা আৰু বাহিৰলৈ যাম এতিয়া কিনো হৈ আছে চামগৈ, যিহেতু ভাইটিহঁতে ক'ৰবাৰ পৰা খেৰ আনিছিলে। তো মই আকৌ বিহু আৰু উৰুকাৰ ব্লগটো এটাই দিম, যিহেতু দুদিন কৰি নাথাকোঁ, ভাবিছোঁ যে একেলগেই দি দিম বুলি। তেতিয়াহ'লে ব'লকচোন ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। যদি মোৰ চেনেলত নতুনকৈ ভিডিঅ'টো চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো আচলতে কৰি থোৱা আছিলে বিহুৰ দিনাই, যিহেতু মোৰ গাটো বহুত বেছি বেয়া, বিচনাৰ পৰা আচলতে উঠিবই পৰা নাই কেইদিন। সেইকাৰণে আচলতে ভিডিঅ'বোৰ এডিট কৰিবলৈ একেবাৰে মনো যোৱা নাই। তো আজি ভাবিলোঁ যে অকণমান পাৰোঁতে ভিডিঅ'টো এডিট কৰি লওঁ, আৰু এইফালে উৰুকা দিনাখন ভাইটিহঁতে ক'ৰবাৰ পৰা খেৰ অলপ আনি পিনি এনেকৈ অকণমানিকৈ ভেলাঘৰ এটা সাজিলে, যিহেতু আমাৰ ইয়াত ইমান বেছি ডাঙৰ জেগা নাই ডাঙৰকৈ বনাবলৈ, সেইকাৰণে। তাৰপিছতে ভিতৰত গৈ এইফালে মই পিঠা কেইটামান বনাবৰ কাৰণে প্ৰথমতে নাৰিকল কেইটামান ৰুকি ল'লোঁ, যিহেতু ভাবিছোঁ যে এইবাৰ বিহু বুলি পিঠা কেইটামান মই বনাম। আৰু বিহু পাৰ্ট আৰু উৰুকা পাৰ্টটো একেলগেই দিছোঁ, যিহেতু দুটা এডিট কৰি থাকিবলৈ মোৰ যিহেতু গাটো ভাল নহয়, সেইকাৰণে। তেতিয়াহ'লে ব'লক আপোনালোকক দেখুৱাওঁ আমাৰ ঘৰত আমি উৰুকা এবাৰ কেনেকৈ উদযাপন কৰিলোঁ আৰু কেনেকৈ সেই দিনটো পাৰ কৰিলোঁ। মাঘৰ বিহু আহিল মইনা, মাঘৰ বিহু আহিল। চাউল চালিবলৈ কুবন চালনি, ধান জাৰিবলৈ কুলা। আমাৰ জীৱনলৈ আশা নকৰিব, আমি নহয় শিমলু তোলা। চাউল চালিবলৈ কুবন চালনি, ধান জাৰিবলৈ কুলা। আমাৰ জীৱনলৈ আশা নকৰিব, আমি নহয় শিমলু তোলা। মইনা বাখৰৈ জীৱন বিশাল সাগৰৈ, তোলা মইনা বাখৰৈ জীৱন বিশাল সাগৰৈ। তুলসীৰে তলে তলে মৃগ পহু চৰে, মইনা আশাৰ বন্তি জ্বলে। তুলসীৰে তলে তলে মৃগ পহু চৰে, মইনা আশাৰ বন্তি জ্বলে। মাঘৰ বিহু আহিল মইনা, মাঘৰ বিহু আহিল। খেতি পথাৰ ভৰিল মইনা, খেতি পথাৰ ভৰিল, সোণ গুটি লাগিল মইনা, সোণ গুটি লাগিল। খেতি পথাৰ ভৰিল মইনা, খেতি পথাৰ ভৰিল, সোণ গুটি লাগিল মইনা, সোণ গুটি লাগিল। সেউজীয়া পথাৰ খনি সোণালী হৈ পৰিল মইনা, সোণালী হৈ পৰিল। সেউজীয়া পথাৰ খনি সোণালী হৈ পৰিল মইনা, সোণালী হৈ পৰিল। মনৰ হেঁপাহ বাঢ়িল মইনা, মনৰ হেঁপাহ বাঢ়িল, বুকুৰ আশা বাঢ়িল মইনা, বুকুৰ আশা বাঢ়িল। মনৰ হেঁপাহ বাঢ়িল মইনা, মনৰ হেঁপাহ বাঢ়িল, বুকুৰ আশা বাঢ়িল মইনা, বুকুৰ আশা বাঢ়িল। অজানিতে তোমালৈ মোৰ কিনো মৰম জাগিল মইনা, কিনো মৰম জাগিল। অজানিতে তোমালৈ মোৰ কিনো মৰম জাগিল মইনা, কিনো মৰম জাগিল। মনৰ হেঁপাহ বাঢ়িল মইনা, মনৰ হেঁপাহ বাঢ়িল। আৰু মই আচলতে ইমান গাই মেলি থকা নাই, যিহেতু মই দেখুৱাই গৈছোঁ সকলোখিনি কি কি প্ৰয়োজনীয় বস্তু, কি কি লাগিব, কি কি নালাগে। সেইকাৰণে আপোনালোকে ভিডিঅ'টোৰ জৰিয়তে সকলোখিনি চাই ল'ব। জীয়ৰী হ'বলৈ লাগে কত বেলি, বোৱাৰী
লাগিল মইনা কিনো মৰম জাগিল আৰু এইটো উঠিছে যিহেতু মই গুড় দিছোঁ চেনি ব্যৱহাৰ কৰা নাই চেনি ব্যৱহাৰ কৰা হ'লে বগা হ'লে যিহেতু গুড় দিছোঁ সেইবাবে অকণমান ৰঙচুৱা হৈছে আৰু মই আপোনালোকক কৈছিলোঁ শ্বৰ্ট ভিডিঅ' যিহেতু মই নতুনকৈ কেকৰ বিজনেছ এটা ষ্টাৰ্ট কৰিছোঁ তো যদি আপোনালোকক দৰকাৰ হয় তেতিয়াহ'লে আপোনালোকে মোৰ ইনষ্টাগ্ৰামত থকা দ্য কেক ফেৰী একাউণ্টত মেছেজ কৰিব আৰু বিহু বুলি সেইদিনা কেক এটা ঘৰতো বনাইছিলোঁ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব আৰু এইফালে মাহঁতে বাহিৰত অকণমান সৰু সুৰাকৈ মেজি ধৰিছে তাৰপিছতে এয়া ভিতৰত আহিলোঁ মই ভাবিলোঁ যে কলপাতত মাছ দিওঁ সেইকাৰণে এইফালে ধুনীয়াকৈ মিক্সাৰত এইফালে নহৰু আৰু পিঁয়াজ জলকীয়া সৰিয়হ সকলোখিনি পিচি মেলি ল'লোঁ আৰু এইফালে খুৰাই আনিছিলে মাছ তাৰপিছত পাপাই এইফালে মাংসও আনিছিলে খুৰীয়ে এইফালে ধুনীয়াকৈ সকলোখিনি কাটি মেলি আছে তেতিয়াহ'লে ব'লক বাকীখিনি কি হয় আপোনালোকক দেখুৱাই থাকিম ৰুণজুন ৰুণজুন মৰমে নধৰে চোন মই বাৰু তোমাৰ কোন কোৱাচোন
আলিঙ্গন মিলাই পেলাও যত যিমান মৰম অভিমান ৰাম ৰাম ফুলি আছে চেনি চম্পা মেলি আছে কলি গলে মালা পিন্ধাই দিয়া প্ৰাণনাথ বুলি তুমি দিলে চাই হিয়া পমি যায় দিনে দিনে কৈ মৰম বাঢ়ি যায় তোমাক ভাবি ভাবি মই নাকোন টোপনি হেৰাই তাকেই ভাবি উৰে ৰাতি টোপনি যে নাই সপোনেৰে সজা ঐ মনৰে মনি কোঠা ভাৱনাৰ গুণা কথা মৰমে জাকি মাৰি যায় আলাসৰ পুতলা ঐ কেতিয়ানো আহিবা চেনে চুমা যাচিবা বিহুতলি কাষতে পাই তুমি দিলে চাই হিয়া পমি যায় দিনে দিনে কৈ মৰম বাঢ়ি যায় তোমাক ভাবি ভাবি মই নাকোন টোপনি হেৰাই তাকেই ভাবি উৰে ৰাতি টোপনি যে নাই এইফালে ধুনীয়াকৈ আমাৰ ভাত পানী বনাই মেলি হৈ গ'ল ভাত পানী বনোৱাৰ মাজতে ভাবিলোঁ যে অকণমান বাহিৰৰ পৰা গৈ আইতাহঁতক চাই আহোঁ যিহেতু বাহিৰত আইতাহঁতে নাচি আছে আৰু খেৰঘৰ আচলতে আমাৰ যিহেতু ইয়াত বনাবলৈ জেগা নাই সেইবাবে আমি ডাঙৰকৈ বনোৱা নাই অকণমান নিয়ম এটা কৰিবৰ কাৰণে সেইখিনি জাষ্ট তলত পাৰি দিছোঁ তেনেকৈ আৰু এইফালে আইতাহঁতে নাচি আছে মোৰ মনে কয় মোৰ হবি তই মন ভৰাকৈ মৰম কৰিম মই কয় মনে কয় প্ৰত্যেকটো বছৰে আমাৰ এটা নিয়ম আছে যে ককাই আৰু খুৰাই ভাল পোৱা বস্তুকেইটা আমি নদীৰ কাষত দিব যাওঁ যিহেতু ককাই উৰুকা দিনা আচলতে যেতিয়া ককা জীয়াই আছিল তেতিয়া আচলতে সকলোখিনি বস্তু ককাই বনায় আৰু এতিয়া যিহেতু ককা নাই সেইবাবে আইতা মা সকলোৱে মিলিজুলি বনায় সেইকাৰণে ককা হয় আৰু খুৰা হয় এইফালে আমি নদী কিনাৰত দিবলৈ আহিলোঁ ভাত ককাই যি যি ভাল পায় সকলোখিনি বস্তু দিছোঁ আৰু ককাই আশীৰ্বাদ কৰিব যাতে আমি সদায় যাতে ভালে থাকোঁ আৰু আপুনি য'তে আছে সদায় ভালে থাকি আমাক তাৰ পৰাই যাতে তেওঁ আশীৰ্বাদ কৰে তাৰ পৰা আহি এইফালে ধুনীয়াকৈ মাহঁতে ভাত বাঢ়ি দিলে ভাতত আছিলে এইফালে মাংস আৰু এইফালে মাংসৰ চালাড আৰু কেঁচা চালাড তাৰপিছতে কলপাতত যিহেতু মাছ দিছিলোঁ আৰু এখন মিক্সাৰ ভাজি তাৰপিছত পোলাও আৰু এইফালে মাছৰ ভাজি ভাত পানী খাই মেলি আহি এইফালে বাহিৰত অকণমান সকলোৱে ফূৰ্তি ফাৰ্তা কৰিলোঁ যিহেতু এনেকুৱা দিন প্ৰত্যেক দিনাই আহি নাথাকে যেতিয়া আহে আচলতে ফূৰ্তি কৰিব লাগে কাৰণ ভাল দিন মানুহৰ কাৰণে সদায় আহি নাথাকে যেতিয়া ভাল দিন মানুহৰ বাবে আহে সেই ভাল দিনটো মানে উপভোগ কৰিব লাগে ইফালে মাহঁত খুৰীহঁত সকলোৱে মিলি ধুনীয়াকৈ নাচিলে বহুত বেছি ভাল লাগিলে সেই দিনটো
ভিডিঅ'বোৰ দিয়া আচলতে বহুতে বেছি দেৰি হ'ল আপোনালোকে মই একেবাৰে বেয়া নাপাব যিহেতু মোৰ গাটো বহুত বেছি বেয়া আপোনালোকে চাগে ভইচটো শুনি গম পাইছেই যিহেতু মোৰ গাটো বেয়া বুলি তেনেকৈ আচলতে গা বেয়াৰ মাজতে ভিডিঅ'টো দিবলৈ বা ভিডিঅ'বোৰ দিবলৈ চেষ্টা কৰিছোঁ আপোনালোকে মাত্ৰ আশীৰ্বাদ কৰিব যাতে মই আগবাঢ়ি যাব পাৰোঁ আৰু দেৰিকৈ হ'লেও মোৰ ফালৰ পৰা নতুন বছৰ আৰু ভোগালী বিহুৰ বহুত বেছি শুভেচ্ছা থাকিল কাশি জোন এবাৰতি তলৈ ভাবাচোন ৰুঞ্জুন মৰমে নধৰেচোন মই বাৰু তোমাৰ কোন কোৱাচোন দেখুৱাইছে আৰু মোৰ ফালৰ পৰা সকলোকে ভোগালী বিহুৰ বহুত বেছি শুভেচ্ছা থাকিল আশা কৰোঁ যাতে আপোনালোকৰ আহিবলগীয়া দিনবোৰ ভালে কুশলে পাৰ হয় আৰু এতিয়া বনতি হ'লে মই ধূপ জ্বলাই লওঁগৈ পা ধুই মেলি প্ৰথমতে গোসাঁই ঘৰত সেৱা কৰি এইফালে অগ্নিৰ ওচৰত মই ধূপ জ্বলালোঁ আৰু ভগৱানৰ ওচৰত আশীৰ্বাদ ল'লোঁ যাতে আমাৰ লগতে আপোনালোকৰ সদায় আহিবলগীয়া দিনবোৰ ভালে কুশলে পাৰ হয় আৰু আপোনালোকেও আশীৰ্বাদ কৰিব যাতে মোৰ গাটো সোনকালে ভাল হয় আৰু এইফালে মায়ে বিহু বুলি নিয়ম নতুন চোলা এটাও পিন্ধাই দিছে তাক কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন তাৰপিছতে মায়ে এইফালে খাবলৈ ধুনীয়াকৈ জলপান সজাই মেলি দিলে জলপানো ধুনীয়াকৈ খাই মেলি ল'লোঁ আৰু এইফালে আইতাই বিহু বুলি গোসাঁই ঘৰত প্ৰসাদো দিছিলে তাৰপিছতে মই অকণমান এইফালে জুই কাষতে বহিলোঁ যিহেতু মোৰ বিহু দিনাৰ পৰা গাটো অলপকৈ বেয়া আছিলে সেইকাৰণে আৰু এইফালে জুই কাষতে বহি আকৌ অকণমান ৰঙা আলু পুৰি খালোঁ বিহু বুলি আচলতে নিয়মটো কৰিছোঁ যিহেতু মই খাই ইমান বেছি ভাল নাপাওঁ যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব আৰু আশা কৰোঁ যাতে সকলোৱে মৰম দিয়ে